মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমী চেনেললৈ আদৰণি জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ ইণ্ডিগো নামৰ লেছনটোৰ কেইটামান লং কুৱেশ্যন। তো প্ৰথম কুৱেশ্যনটো আমি আলোচনা কৰিব বিচাৰিছোঁ হাউ ৱাজ ৰাজকুমাৰ শুক্লা এবল টু টেক গান্ধী টু চম্পাৰণ। ৰাজকুমাৰ শুক্লাই কেনেকৈ গান্ধীক চম্পাৰণলৈ অনাৰ ক্ষেত্ৰত সফল হৈছিলে বা আনিব পাৰিছিলে এণ্ড তাৰ পিছৰ পাৰ্ট আছে হোৱাই ডিড হি টেক গান্ধী দেয়াৰ, গান্ধীক তালৈ শুক্লাই কেলে আনিছিলে, চম্পাৰণলৈ গান্ধীক কেলে আনিছিলে। তো আনচাৰ হিচাপে আমি লিখিম ৰাজকুমাৰ শুক্লা a poor sharecropper from চম্পাৰণ was a man of strong determination। তোমালোকে পঢ়োতে এই কমাৰ মাজৰখিনি বেলেগে জানি থবা। ইয়াত আমি ক'ব লাগিব ৰাজকুমাৰ শুক্লা was a man of strong determination। কোন ৰাজকুমাৰ শুক্লা ক'লে a poor sharecropper from চম্পাৰণ। Next, he met Gandhi during the annual convention of Indian National Congress in 1916 at Lucknow। এইখিনি আমি বুজি পাইছোঁ। He requested Gandhi to accompany him to চম্পাৰণ। তো তালে আহি লক্ষ্ণৌত হোৱা বাৰ্ষিক অধিৱেশন কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনলৈ আহি গান্ধীক লগ কৰিছিলে আৰু লগ কৰি পেলাই গান্ধীক তেওঁৰ লগত চম্পাৰণলৈ যাব লাগে বুলি অনুৰোধ কৰিছিলে, কৈছিলে কথাটো। গান্ধী ৱাজ ভেৰি বিজি এট দেট টাইম, খুব ব্যস্ত আছিলে গান্ধী সেই সময়ত এণ্ড চ' এক্সপ্ৰেছড হিজ ইনএবিলিটি টু ভিজিট দেয়াৰ। গতিকে গান্ধীয়ে তেওঁৰ অক্ষমতা প্ৰকাশ কৰিছিলে চম্পাৰণলৈ যোৱাৰ ক্ষেত্ৰত। এইখিনি শুনাৰ পিছতো কিন্তু বাট শুক্লা ডিড নট ৰিটাৰ্ণ উইদাউট গান্ধীজ কমিটমেণ্ট, মানে গান্ধীৰ কমিটমেণ্ট নোলোৱাকৈ তেওঁ ঘূৰি অহা নাছিলে। চ' হি ফল'ড গান্ধী হুৱেৰ এভাৰ হি ৱেণ্ট। গতিকে শুক্লাই গান্ধী য'লৈ যায় পিছে পিছে গৈছিলে গান্ধীৰ গ্ৰুপটোৰ দলটোৰ লগতে। ইমপ্ৰেছড বাই শুক্লাজ টেনাচিটি গান্ধী আস্কড হিম টু ট্ৰেক হিম ফ্ৰম কলকাতা। আকৰ্ষিত হ'ল গান্ধী শুক্লাৰ এই স্বভাৱটো, একানপতীয়া স্বভাৱটোত। গতিকে তেওঁ ক'লে যে তুমি কলিকতালৈ আহিবা, এটা নিৰ্দিষ্ট তাৰিখ দিলে আৰু মোক তাৰ পৰা তুমি লৈ যাবা বুলি ক'লে। তাৰপিছত অন দ্য এপইণ্টেড ডে এণ্ড প্লেচ, গান্ধীয়ে নিৰ্দিষ্ট কৰি দিয়া দিনটোত আৰু ঠাইটোত কলিকতাৰ কোনটো ঠাই কৈ দিছিলে তাত শুক্লা মেট গান্ধী এণ্ড ছেট আউট ফৰ চম্পাৰণ। গান্ধীক লগ কৰিলে আৰু দুইজনে চম্পাৰণলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। অন দ্য ৱে, যাত্ৰা পথত দে ভিজিটেড ৰাজেন্দ্ৰ প্ৰসাদ এট পাটনা। তাত তেওঁলোকে পাটনাত ৰাজেন্দ্ৰ প্ৰসাদকো লগ কৰিব গৈছিলে কিন্তু লগ নাপালে। এণ্ড অলছ' ষ্টেইড এট মুজাফৰপুৰ। পাটনাৰ পিছত তেওঁলোক আকৌ মুজাফৰপুৰলৈ আহিছিলে আৰু তাতো থাকিছিলে। দেয়াৰ গান্ধী কালেক্টেড অল দ্য ইনফৰমেশ্যন এবাউট দ্য প্লাইট অফ দ্য শ্বেয়াৰক্ৰপাৰ্ছ। তাত কি কৰিছিলে গান্ধীয়ে শ্বেয়াৰক্ৰপাৰসকলৰ, খেতিয়কসকলৰ দুৰৱস্থাৰ বিষয়ে গোটেইখিনি ইনফৰমেশ্যনখিনি, তথ্য পাতিখিনি লৈছিলে। অনলি দেন শুক্লা ৱাজ এবল টু টেক গান্ধী টু চম্পাৰণ। তাৰ পিছতহে শুক্লাই গান্ধীক চম্পাৰণলৈ আনিবলৈ সক্ষম হৈছিলে। পোনে পোনে তেওঁ লক্ষ্ণৌৰ পৰাও গান্ধীক আনিব পৰা নাছিলে। দ্বিতীয়বাৰ আকৌ যাব লগা হ'ল কলিকতালৈ। কলিকতাৰ পৰা তেওঁক আনিবলৈ গৈছিলে কিন্তু পাটনাত সোমাব বিচাৰিলে। তো পাটনাত সোমালে ৰাজেন্দ্ৰ প্ৰসাদৰ তালে, তাত ৰাজেন্দ্ৰ প্ৰসাদক লগ নাপালে। তাৰপিছত আকৌ তাৰ পৰা পোনে পোনে চম্পাৰণলৈ অহা নাই, মাজত সোমালে ক'ত মুজাফৰপুৰত থাকিলে। 2 দিন থাকিলে তাত বুলি আমি লেচনটোত বা ষ্টৰিটোত পাইছোঁ। তো তাত থকা সেই 2 দিনৰ ভিতৰত তেওঁ গোটেইখিনি আমাৰ খেতিয়কসকলৰ, ইণ্ডিগো খেতিয়কসকলৰ অৱস্থাৰ বিষয়ে তেওঁ গোটেই তথ্য পাতিখিনি সংগ্ৰহ কৰিলে। তাৰ পিছতহে মুজাফৰপুৰৰ পৰা চম্পাৰণলৈ গৈছিলে, অৰ্থাৎ তাৰ পিছতহে শুক্লাই সক্ষম হৈছিলে গান্ধীক চম্পাৰণলৈ অনাৰ ক্ষেত্ৰত। আৰু পিছৰ পাৰ্টটো এনচাৰ আছে চোৱা, কেলে আনিছিলে গান্ধীক চম্পাৰণলৈ, কেলে আনিছিলে। শুক্লা টুক হিম মানে গান্ধীক দেয়াৰ, চম্পাৰণলৈ শুক্লাই গান্ধীক আনিছিলে বিকজ হি ৱান্টেড টু শ্ব' দ্য মিজাৰেবল ফ্লাইট অফ দ্য শ্বেয়াৰক্ৰপাৰ্ছ।
শুক্লাই গান্ধীক খেতিয়কসকলৰ দুখজনক অৱস্থাৰ দেখুৱাব বিচাৰিছিলে এণ্ড দ্য ইনজাষ্টিছ অকল দুখজনক অৱস্থাই নহয় তেওঁলোকৰ ওপৰত ইনজাষ্টিছ ডান টু দেম বাই দ্য ব্ৰিটিছ লেণ্ডলৰ্ডছ ব্ৰিটিছ লেণ্ডলৰ্ডসকলে তেওঁলোকৰ ওপৰত কৰা অন্যায়টো দেখুৱাই দিব বিচাৰিছিলে কাহিনীটো তাতেই নকলে গোটেইখিনি ইয়াত তেওঁ গান্ধীয়ে আহি নিজ চকুৰে চাই লওক বুলি তেওঁ গান্ধীক আনিছিলে so that যাতে গান্ধী যে আহি নিজেই যেতিয়া চাব গম পাব তেতিয়া কি কাৰণে আনিব বিচাৰিছিলে যাতে so that গান্ধী would be interested to find a way of redemption for the peasant যাতে গান্ধীয়ে এই খেতিয়কসকলৰ মানে পৰিত্ৰাণৰ বাবে এই দুখজনক অৱস্থা বা অন্যায়ৰ পৰা তেওঁলোকক মুক্তি দিবৰ বাবে ৰিডিমশ্যন মানে অৱস্থা কিবা এটা অৱস্থাৰ পৰা মুক্তি পোৱা তেওঁ মুক্তি দিয়াৰ এটা পথ বা পথৰ সন্ধান দিব কিবা উপায় উলিয়াব তেওঁলোকক মুক্তি দিব বুলি আশা কৰি গান্ধীক চম্পাৰণলৈ আনিছিলে গতিকে এইটো হ'ল আমাৰ কুৱেশ্যন নাম্বাৰ 1 আজিৰ এইটো ভিডিঅ'টোৰ লং কুৱেশ্যন আৰু এটা আমি কুৱেশ্যনৰ আনসাৰ ডিসকাস কৰো সেকেন্ড কুৱেশ্যনটো হৈছে What did Gandhi do to uplift the backwardness of the people of Champaran? হলে চম্পাৰণৰ মানুহৰ পিছ পৰি থকাটোৰ বিভিন্ন ক্ষেত্ৰত পিছ পৰাটোৰ উত্তৰণ ঘটাবৰ বাবে গান্ধীয়ে কি কৰিছিলে বা একে কথাই খুদিছে কুৱেশ্যন বেলেগ ধৰণৰ What steps did Gandhi take to alleviate the cultural and social backwardness in Champaran? চম্পাৰণৰ কালচাৰেল আৰু সোশিয়াল বেকওয়াৰ্ডনেছটোক পৰা মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে গান্ধীয়ে কি পদক্ষেপ লৈছিলে আনসাৰ হ'ব আফটাৰ আ লং বেটেল গান্ধী ওয়াজ এবল টু এষ্টাব্লিছ দ্য ৰাইটছ অফ দ্য ইণ্ডিয়ান পিজেণ্টছ সহজ আছে এইখিনি বুজি পাইছা দীঘলীয়া যুদ্ধৰ পাছত গান্ধীয়ে চম্পাৰণৰ খেতিয়কসকলৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছিলে তাৰ ফলস্বৰূপে as a result the landlords abandoned their estates which reverted to the peasants তো সেই যুদ্ধৰ গান্ধী ব্ৰিটিছৰ লগত যি যুদ্ধ হৈছিল যুদ্ধ মানে আৰু ন্যায়ৰ যুদ্ধ মানে যেটো হৈছিল তাৰ ফলস্বৰূপে কি হৈছিল ল্যান্ডলৰ্ড সকলে তেওঁলোকৰ ইষ্টেটছ পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু যিখিনি মাটি peasants বিলাকৰ হৈছিল but Gandhi never contented himself with this large political and economic solutions এটো যিখিনি তেওঁ ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যা সমাধান কৰিলে গান্ধী তাতে শান্ত বা সন্তুষ্ট থকা নাছিলে he noticed the cultural and social backwardness in the Champaran villages এইখিনি backwardness দেখি পাইছিলে so to alleviate this backwardness he appealed for টিচাৰ্স তাৰ বাবে কি কৰিলে শিক্ষকৰ বাবে আহ্বান জনালে শিক্ষিত যুৱক যুৱতী সকলক কাৰণ শিক্ষাৰ যোগেদিহে সোশিয়াল আৰু কালচাৰেল বেকওয়াৰ্ডনেছটোক নাইকিয়া কৰিব পাৰি তো গান্ধীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মহাদেৱ দেশাই নৰহৰি পাৰিখ their wives and several others voluntarily responded Gandhi's appeal মানে ইসাই গান্ধীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল এই কিজন ব্যক্তিয়ে ইসাই voluntarily Devadas Gandhi's youngest son and Messrs Gandhi অর্থাৎ কস্তুরবাই গান্ধী also came from the ashram primary schools were opened in 6 villages তো এইখিনি মানুহ পোৱাৰ পিছত গান্ধীয়ে 6খন গাঁৱত প্ৰাইমাৰী স্কুল খুলিছিলে Gandhi also got a doctor to volunteer his services for 6 months ছমাহৰ বাবে ইচ্ছা সেৱা আগবঢ়াবলৈ এজন ডক্টৰো পাইছিলে গান্ধী noticed the filthy state of women's clothes মহিলাসকলৰ লেতেৰা কাপোৰ তেওঁ লক্ষ্য কৰিছিল he asked কস্তুৰবাই to talk to them about it এই বিষয়ে কথা পাতিবলৈ কস্তুৰবাই গান্ধীয়ে কৈছিলে In this way, এইদৰে গান্ধী left no stone unturned. গান্ধীয়ে কোনো চেষ্টাই এৰি দিয়া নাছিলে কি কৰিবলৈ to alleviate the social and cultural backwardness in Champaran. চম্পাৰণৰ সামাজিক আৰু সাংস্কৃতিক ভাৱে পিছ পৰি থকাটোক
উত্তৰণ ঘটাবৰ বাবে গান্ধীয়ে সকলো প্ৰকাৰৰ চেষ্টাই কৰিছিল বা কোনো চেষ্টাই এৰা নাছিলে গতিকে সেকেন্ড কুৱেশ্যনৰ এইটো আমি এনসাৰটো ইয়াত কমপ্লিট কৰিছো আশা কৰিছো তোমালোকক সহায় হ'ব থ্যাংক ইউ